নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এইটো স্পাৰ্ক ইউটিউব চেনেললে। আজিৰ ভিডিঅ'টোত আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যে এজ ৰিলেক্সেশ্যনৰ কথা কৈছে আসাম পুলিচৰ তাৰ বিষয়ে সবিশেষ কথা পাতিম। গতিকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। ভিডিঅ'টি আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম আৰক্ষীৰ নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে। যিসকলে আসাম পুলিচ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ ৰেহাই পাইছে তেওঁলোকে, যে অসম আৰক্ষীৰ কনষ্টেবল নিযুক্তিৰ সৰ্বোচ্চ বয়সৰ সীমা 25 বছৰৰ পৰা 26 বছৰলৈ বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তই হাজাৰ হাজাৰ প্ৰাৰ্থীক উপকৃত কৰিব। তাৰপিছত কি কৈছে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ মুখ্য ঘোষণা 2026 18 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে এক ফেচবুক লাইভৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। বয়সৰ সীমা যিটো আসাম পুলিচৰ সেইটো মেক্সিমাম এজটো 26 বছৰ হ'ব আৰু ন্যূনতমটো 18 বছৰ আগতেই আছিল, এতিয়াও 18 বছৰেই থাকিব। যিটো এই 3000 পদৰ যিটো এপ্লিকেশ্যন খুলি দিছিল আসাম পুলিচৰ, বিভিন্ন পদ আছিল তাতে, কনষ্টেবলৰ পৰা SIৰ পৰা আদি কৰি বিভিন্ন পদ আছিল। গতিকে তাৰ যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট সেইটো 15 দিনৰ বাবে আৰু বঢ়াই দিছে। গতিকে এইটো আপোনালোকৰ কাৰণে এটা সুখবৰ যিবিলাকে আসাম পুলিচত এপ্লাই কৰিব ৰৈ গৈছে বিভিন্ন কাৰণত। গতিকে তেখেতসকলে এতিয়া এপ্লাই কৰি ল'ব পাৰিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছিল তাৰ এটা ক্লিপ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে সেইটো আপোনালোকে চাই লওক। পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026ৰ পৰা গন্তি কৰিব নালাগে, 1-1-2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025ত বয়সৰ সীমা নধৰাৰ কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব, তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে।